Career class main specific eta power pack package lu anise jihetu APSC prelims already hoy gol aru APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব June or July so he ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ career class এইখিনি package lu আনা হৈছে যত mains test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4খন কৈ papers per set 4খন কৈ paper থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটে খিনি feedback আপোনালোকে within 48 hours পাব লগতে means guidance এটাও লয়না হৈছে so সম্পূৰ্ণ ৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000 ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package lo ana hoise jo test series aru mains guidance so apnaloke pabo for 15000 right aru jodi apnaloke bhabise je mur GS2 ba GS1 ekhini mur thike ase but moi ethics ba international relations enoko kisman individual subject lobo bisaiso he khetrotu apnalokor karone enoko subidha jonok kori 2500 di apnaloke individual subjects khini avail koribo paribo লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে avail কৰিব পাৰিব for 4000 right so এই গুটি প্যাকেজ খিনি আপোনালোকৰ জেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় right যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি avail কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে right আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে all right very good morning to everyone Good morning, ma'am. good morning আপোনালোকৰ ভিতৰত এতিয়া কোনোবাই মোক এসে পঠিয়াইছে জানো মইতো দেখাই নাই এসে কাৰো ওকে আপোনালোকে ওয়ান নোটত এসে সেকশনটো পাইছেনে পাইছো ma'am. পাইছো ma'am. সো আপোনালোকক মই দেখাই দিও কেনেকুৱা ধৰণে আছে আৰু আপোনালোকে ইয়াক কেনে ধৰণে ইউজ কৰিব পাৰে ওকে এই একেবাৰে তলৰ সেকশনত আমাৰ ইয়াতে এসে খিনি আছে ওকে 2013 ৰ পৰা 2023 লৈকে যিখিনি এসে আহিছে গুটেখিনি ইয়াতে দিয়া হৈছে আপোনালোকে চাব 2013 ত ইকনমিৰ জিডিপি ওপৰত আহিছে দেখিছেনে gross domestic product along with GDH gross domestic happiness would be the right indices for judging the well-being of a country UPC আহিছিলে 2013 ত এটা দেখিছেনে আমি যে GS ত GDP পঢ়ি আছো আপুনি তাক লৈ পেলাই এখন এসেও লিখিব লগিয়া হ'ব পাৰে গম পাইছেনে সো GS ৰো এটা ডাঙৰ ভূমিকা আছে আপোনাৰ এসে লিখাত কিন্তু এসে লিখাটো এটা বেলেগ এটা ট্ৰেড হয় বেলেগ এটা আপোনাৰ স্কিল হয় ঠিক আছে এসে যেহেতু আপুনি দীঘল এসে লিখিব লাগিব আপুনি 10-12 পেজৰ এসে লিখিব লাগিব আৰু 10-12 পেজৰ লৈকে এজন এক্সামিনাৰৰ কি ধৰি ৰাখিব লাগিব আপুনি attention ধৰি ৰাখিব লাগিব attention যিকোনো বস্তু ধৰি ৰাখিব লাগিলে আপুনি কি কৰিব লাগিব আপুনি সেই লিখনিটো বহুত ইন্টাৰেষ্টিং কৰিব লাগিব হয়নে সো এই ইন্টাৰেষ্টিং কৰাটোৱে হৈছে আপোনাৰ কাৰণে কাম ইন্টাৰেষ্টিং কেনেকে কৰিব এতিয়া ফাৰ্ষ্টতেটো আপুনি লিখিব লাগিব হয়নে লিখিলে আপোনাৰ আহিব এই ইন্ট্ৰোডাকশন টু কেনেকে দিব বডিত কি লিখিব কনক্লুশনত কি লিখিব সো মই ইয়াৰ আগৰ ক্লাছতো কৈছিলো যে এসে এখন লিখাৰ আগতে আপোনালোকে এসে আমাৰ কেখন আহে বাৰু UPSC APSC এসে কেখন আহে কোনে কোনে এতিয়ালৈকে চাইছে এসে পেপাৰ Ma'am, দুখন নেকি? yes আমি এক্সামটো দিম যেহেতু এক্সামটো বিষয়টো জানিবই লাগিব হয়নে এসে ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ কি এসে GS ৰ আপোনালোকে প্ৰিপাৰেচন কৰি আছে যি সিৰিয়াস এসপিৰেন্টস আপোনালোকে সদায় ক্লাसेस কৰি আছে আৰু অন্য সিৰিয়াস এসপিৰেন্ট তেওঁলোকেও সদায় ক্লাसेस কৰি আছে বেলেগ কোনবা ইনষ্টিটিউটত বা নিজে পঢ়ি আছে you will have to know your competitors ঠিক আছে সো সদায় আপোনালোকে কৰি আছে মানে you are above average student ঠিক আছে সদায় আপোনালোকৰ এনসাৰস মই চাই আছো কীৰ্তাঞ্জলি সংগীতা ৰোজেলিন বহুতৰে আছে মই পাই আছো মাধুৰ্যৰ পাই আছো কৰবীৰ পাই আছো so you are doing exceptionally good এতিয়া এসেখন আমি যদি আমি ইগনোৰ কৰো ঠিক আছে আমি তাৰ জৰিমনা কি ভৰিব লাগিব জানেনে
এছে খনে ডিটাৰমাইন কৰে আপোনালোকৰ ৰেংক এছে খনে আপোনালোকে কোনটো সাৰ্ভিস পাব ই ডিটাৰমাইন কৰে বাকি আপোনালোকৰ কম্পিটিটৰ্স যি above average বা এভাৰেজ কৰি আছে তেওঁলোকে জিএস ৰ এটা বেসিক আন্ডাৰষ্টেণ্ডিং সকলোৱে কৰি লয় কিন্তু এছে গুৰুত্বটো সকলোৱে সমানভাৱে নিদিয়ে যিটো কাৰণত এছে যদি মাৰ্কস কমি যায় মানুহৰ সেই ফুলি পিডিএফ খনত ফাইনেল মেৰিট লিষ্ট খনত নিজৰ নামটো দেখিবলৈ নাপায় বা যিটো চাকৰি আপোনালোকৰ প্ৰিফাৰ কৰিছে আপোনালোকৰ চাকৰি প্ৰিফাৰেন্স কি হয় এতিয়ালৈকে আপোনালোকে নিশ্চিত কৰিছেনে ভেৰি ভেৰি ইম্পৰ্টেন্ট যে আপুনি নিজৰ গোলটো একদম স্পষ্টকৈ দেখে একদম ক্লিয়াৰ ঠিক আছে যদি আপুনি গোলটো অস্পষ্টকৈ দেখে তেনেহলে আপোনাৰ অস্পষ্ট ৰিজাল্ট ওলাব গোলটো স্পষ্টকৈ দেখিব মই গোলটো দেখিছিলো মোৰ টপ 10ত মোৰ ৰিজাল্ট আহিব বুলি ঠিক আছে আৰু মই সেই কাৰণে গোলটো যদি আপুনি ক্লিয়াৰলি দেখে আসলতে ৰিজাল্টটো কিয় আহে তাৰ পিছফালে লজিক আছে ক্লিয়াৰলি যদি মই দেখিছিলো যে টপ ৰেংকত মই আহিব লাগিব টপ 10ত মই থাকিব লাগিব তেতিয়া মই ভাবিছিলো যে ইয়াৰ কাৰণে কি কৰিব লাগিব how can I beat my competitors বুজি পাইছানে so it is very very important আপুনি নিজকে ACS বুলি দেখিছেনে IAS বুলি দেখিছেনে আপুনি কোনটো ৰেংকত নিজক দেখিছে you have to be very 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 clear my dear students okay আৰু যেতি clarity আপুনি পাব আপুনি দেখিব যে essay is something that you must pay attention ঠিক আছে কাৰণ কি এইটো এটা দীঘলীয়া হয় এই essay খন আপোনালোকে syllabusটো চাব লাগিব ঠিক আছে UPSC বা APSC আপোনালোকে total 250 মাৰ্কছৰ কাৰণে essay লিখাটো প্ৰয়োজনীয় হয় ঠিক আছে 250 মাৰ্কছৰ কাৰণে আপুনি essay লিখিব কেইখন essay লিখিব দুখন essay লিখিব আগতে এনেকুৱা ধৰণে আহিছিলে ৰিসেন্টলি এনেকুৱা ধৰণে আহে চাও ছখন essay আহে ছখন essay পৰা আপোনালোকে দুখন 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 so 8খন essay আহে এই 8খনৰ পৰা আপোনালোকে দুখন পিক আপ কৰিব লাগিব ঠিক আছে 1 2 3 4 5 6 7 8 দিছেনে 8খন টোটাল essay আহে আৰু 8খনৰ পৰা আপুনি দুখন পিক আপ কৰিব লাগিব দুটা সেকশন থাকে ঠিক আছে এটা সেকশনত 4খন এটা সেকশনত 4খন প্ৰত্যেকটো সেকশনৰ পৰা এই দুটা সেকশনৰ প্ৰত্যেকটোৰ পৰা আপোনালোকে এখন এখন বাছনি কৰি ল'ব লাগিব ঠিক আছে এই বাছনি কৰা খেলটো ইম্পৰ্টেন্ট হয় আপুনি সেইখন essay বাছনি কৰি উলিয়াব লাগে যিখনত আপুনি ইন্টাৰেষ্টিং ফ্যাক্টস দিব পাৰে ইন্টাৰেষ্টিং কথা আপুনি ক'ব পাৰে ঠিক আছে এতিয়া আমি যদি চাও আমি যদি প্ৰিভিয়াস ইয়াৰ essay যদি আমি এটা এনালাইসিস কৰো তেতিয়া আমি কি দেখিবলৈ পাওঁ চাওকচোন ইকোনমিৰ জিডিপিৰ কথা আহিছে সায়েন্স এণ্ড টেকত কি আহিছে সায়েন্স এণ্ড টেক is the panacea for the growth and security of the nation panacea মানে কি শব্দটোৰ অৰ্থ জানেনে আপোনালোকে medicine. yes a medicine which is relevant to treat diseases of multiple orders মানে বেলেগ বেলেগ বেমাৰৰ কাৰণে এটা মহৌষধি গম পাইছেনে মহৌষধি বুলি আমি কওঁ যে অসমীয়া so ইয়াত কি কৈছে Science and tech is a panacea for the growth and security of the nation. Science and technology to enukata mohokodi jitu ama growth aru security growth mane ami ki bujisilu economic growth ami recently saisu right so ami growth to beleg dimensions ot apuni loi jabo pare economic growth tar pisot psychological growth hobo pare মানে বিভিন্ন ধৰণৰ গ্ৰোথ হ'ব পাৰে security মানে কি হয় what is security মানে হৈছে নিৰাপত্তা সুৰক্ষা হয়নে it is security of the nation মানে কি হয় আমাৰ দেশৰ নিৰাপত্তা আমাৰ কাৰণে প্ৰয়োজনীয় নে আমাৰ কাৰণে দৰকাৰী নে ডেফিনেটলি দৰকাৰী নহলে চাইনাই কাইলে এটেক কৰি দিলে পাকিস্তানে কাইলে আমাক এটেক কৰি দিলে ইয়াত আমাৰ সায়েন্স এণ্ড টেকৰ প্ৰয়োজন হয় নে security definitely হয় তেতিয়াহে আমাৰ ওচৰত ভাল মিসাইল থাকিব এন্টি ড্ৰোন ডেস্ট্ৰয়াৰ থাকিব এন্টি মিসাইল ডেস্ট্ৰয়াৰ থাকিব হয়নে সো সায়েন্স এণ্ড টেক টু আমাৰ ডেভেলপমেন্টৰ কাৰণেও ইম্পৰ্টেন্ট
গ্ৰোথৰ কাৰণেও ইম্পৰ্টেণ্ট আৰু চিকিউৰিটিৰ কাৰণেও ইম্পৰ্টেণ্ট এইটো কথা সুধিছে তাৰপিছত ফিলচফিকেল এছেছ বিলাক আহে ফিলচফিকেল এছেছ বিলাক এনেকুৱা ধৰণৰ বি দ্য চেঞ্জ ইউ ৱান্ট টু সি ইন আদাৰ্ছ কোনে কৈছিলে গান্ধীজীয়ে কৈছিলে এনেকুৱা ধৰণৰ কোট বা মহৎ লোকৰ বাণী আপোনালোকক দিয়ে এই মহৎ লোকৰ বাণীটো আপুনি এক্সপ্লেইন কৰিব লাগে আৰু বিভিন্ন ডাইমেনশ্যনছত কথাবিলাক আপোনাৰ ৰাখিব লাগিব ডাইমেনশ্যনছ মানে চেঞ্জ আপুনি ধৰি লওক কিহত দেখিবলৈ বিচাৰিছে চেঞ্জ আপুনি মেণ্টেল চেঞ্জ দেখিব বিচাৰিছে সাইকোলজিকেল চেঞ্জ দেখিবলৈ বিচাৰিছে চেঞ্জ আপুনি সায়েন্স এণ্ড টেকত দেখিব বিচাৰিছে চেঞ্জ আপুনি দেশৰ ইকনমিৰ ক্ষেত্ৰত দেখিব বিচাৰিছে ঠিক আছে ইকনমিৰ ক্ষেত্ৰত যদি আপুনি গ্ৰোথ বা চেঞ্জ দেখিব বিচাৰিছে প্ৰথমতে আমি নিজৰ ইকনমিটো প্ৰত্যেকজনে নিজৰ মানে আৰ্থিক অৱস্থাটোৰ বিষয়ে ভাবিব লাগিব হয়নে সো এই ধৰণে আপুনি বিভিন্ন ডাইমেনশ্যনছত লৈ গৈ ফিলচফিকেল এছেছ বিলাক লিখাটো প্ৰয়োজনীয় ঠিক আছে social sector আমি ইয়াত ধুনীয়াকে sections বনাই দিছো দেখিছেনে কোনটো particular এই টপিকটো কোনটো সেকশনৰ পৰা আহিছে আপুনি ধুনীয়াকে এটা অনুমান লগাব পাৰিব যে কোনটো সেকশনত আপোনালোকে ধ্যান দিয়াটো বহুত প্ৰয়োজনীয় social sector is the colonial mentality hindering India's success colonial মানে কি yes আকৌ এবাৰ দিয়ক আপোনাৰ উত্তৰটো ঔপনিবেশিক Yes. আমাৰ ওপৰত যে ব্ৰিটিছসকলে ইমান দিন শাসন কৰিলে হয়নে এটা কলোনিয়েল ষ্ট্ৰাকচাৰত আমাক শাসন কৰিলে য'ৰ পৰা আমাক দূৰৰ পৰা তেওঁলোকে বহি পেলাই ইংলেণ্ডৰ ৰজাই ইংলেণ্ডতে থাকি ইয়াতে কিছুমান মানুহ পঠিয়াই আমাক শাসন কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই শাসন ব্যৱস্থাটোক আমাক যথেষ্ট এক্সপ্লইট কৰা হৈছিলে হয়নে আমাক বহুত শোষণ কৰা হৈছিলে আমাৰ দেশৰ অৰ্থনীতিটোক বহুত শোষণ কৰা হৈছিল সো এই কলোনিয়েল মেন্টালিটি বহুখিনি আমাৰ বৰ্তমান সময়তো ৰৈ গৈছে যিটোৱে নেকি আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ সাকসেছৰ ক্ষেত্ৰত ই হেঙাৰ হৈ পৰিছে এইটো কথা আপোনাক কি কৰিব দিছে উপস্থাপন কৰিব দিছে is the এটা কোৱেশ্চন সুধিছে is the colonial mentality hindering India's success ঠিক আছে টপিকস বিলাক আজি আমি ডিসকাস কৰিম আৰু আপোনালোকে ইয়াৰে ভিতৰত এটা টপিক চাব পাৰে যিটো ওপৰত আপোনালোকে লিখিব তাৰ পিছত আহিছে words are sharper than two-edged sword ঠিক আছে মানে কি কৈছে ইয়াত আমাৰ কথা আমাৰ বাক্য তৰোৱালতকেও আমাৰ বাক্যত আমাৰ কথাত তৰোৱালতকেও ধাৰ থাকিব পাৰে আমি যি কওঁ সেইখিনি বহুত বেছি ইনফ্লুৱেঞ্চিয়েল হ'ব পাৰে আমাৰ নিজৰ ওপৰতো আনৰ ওপৰত এই কথাটো আপোনাক এষ্টাব্লিছ কৰিব কৈছে মানে এটা ফিলচফিকেল এছে বিলাকত বহুতে এটা প্ৰবলেম পায় যে এইটো বস্তু লিখো কেনেকে আগ ধৰো কোড এন্ড কোড কৰো কনক্লুড কোড কৰো ৰাইট কিন্তু যিকোনো এছে ফিলচফিকেল হওক আপোনাৰ ডেভেলপমেন্টেল ৰিলেটেড হওক বা যিকোনো ধৰণৰ জেনাৰেল ষ্টাডিজ টাইপৰ টপিক হওক ঠিক আছে আপুনি এছেখনত এটা ড্ৰাফট বনাই ল'ব লাগিব এই ড্ৰাফটখন বনাওতে আপুনি আপোনাৰ ধৰি লওক এছে এখন লিখোতে আপুনি 1.5 ঘণ্টা সময় পাব এখন এছে লিখোতে এই 1.5 ঘণ্টাৰ ভিতৰত আপুনি হাফ এন আৱাৰ এটা ড্ৰাফটিঙত দিব লাগিব যেতিয়া আপুনি ড্ৰাফটিং কৰে আপুনি ড্ৰাফটিঙত ধুনীয়াকৈ কোনবিলাক ডাইমেনশ্যনছত কোনবিলাক দিশত আপুনি এছেখন টানি লৈ যাব এই গোটেইখিনি এছে ড্ৰাফটখনত বনাই ল'ব ঠিক আছে ইয়াতে আৰু এটা আহিছে কাইণ্ড অফ ফিলচফিকেল আমি এথিক্সৰ লগতো ৰিলেট কৰিব পাৰো উইথ গ্ৰেট পাৱাৰ কামছ গ্ৰেটাৰ ৰেছপন্সিবিলিটি আপোনাৰ ওচৰত যিমানেই পাৱাৰ থাকিব কন্ট্ৰলিং এবিলিটি থাকিব সিমানে আপোনাৰ ৰেছপন্সিবিলিটি থাকিব আপুনি সিমানে দায়িত্ব সহকাৰে আপোনাৰ দায়িত্ববিলাক পালন কৰিব লাগিব ঠিক আছে নেক্সট আপুনি এইটো চাওক was it the policy paralysis or the paralysis of implementation which slowed the growth of our country ইয়াত কি সুধিছে এইটো কাইণ্ড অফ ডেভেলপমেন্ট ৰিলেটেড এখন এছে হয় আমাৰ নীতিৰ
প্যারালাইসিস নীতি বনোৱাত প্যারালাইসিস হৈছে নে নীতিবিলাক কাৰ্যকৰী কৰাত প্যারালাইসিস আমি দেখিবলৈ পাইছো বা আমি তাতে ভুল ত্ৰুটি দেখিব পাইছো যিটোৰ কাৰণত আমাৰ গ্ৰোথ আমাৰ ইকনমিক গ্ৰোথ আমি স্লো ডাউন হোৱা দেখিবলৈ পাইছো বা কমি অহা দেখিবলৈ পাইছো আকৌ is sting operation an invasion on privacy sting operation মানে এই যে হঠাতে চলোৱা এনেকুৱা ধৰণৰ অপাৰেশনছ বিলাক যিবিলাক আমাৰ কাৰোবাৰ ব্যক্তিগতভাৱে কৰা হ'ব পাৰে গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ ষ্টিং অপাৰেশনছ লয় যাতে এটা ডাঙৰ ফাণ্ড খুলিব পাৰে মানি লণ্ডাৰিং টেৰৰিজম এটসেট্ৰা ঠিক আছে এই ষ্টিং অপাৰেশন কৰাপচনৰ ওপৰতো হ'ব পাৰে সো এই ষ্টিং অপাৰেশনছ বিলাক যিবিলাক গভৰ্ণমেণ্টে কৰে সময় লয় এইটো আমাক ইনভেশন আমাৰ প্ৰিভেচিৰ ইনভেশন হয় নেকি প্ৰিভেচি মানে প্ৰত্যেকজন মানুহৰে ব্যক্তিগত কিছুমান কথা ঢাকি ৰাখিব বিচাৰে কিছুমান কথা আমি সেভ কৰি ৰাখিব বিচাৰো কিছুমান বস্তু আমি সকলোকে দেখাব নিবিচাৰো হয়নে আমাৰ প্ৰিভেচিৰ ওপৰত আমাৰ ৰাইট আছে আমাৰ অধিকাৰ আছে প্ৰিভেচিটো আমাৰ ফান্ডামেন্টাল ৰাইট হয়নে কোনে ক'ব পাৰিব হয় মেম এইটো কোনে কৈছে ক'ত লিখা আছে কোনটো আৰ্টিকেলত আমি এইটো ফান্ডামেন্টাল ৰাইট হিচাপে পাওঁ yes right to equality 14 not absolutely not article 20 আছিলে নেকি absolutely not article 21 right to life and personal liberty ঠিক আছে তাত সুপ্ৰিম কোৰ্টে ৰিসেন্টলি কে পুত্তস্বামী এটা কেস আছিলে য'ত পুত্তস্বামীয়ে নিজৰ পুত্তস্বামীয়ে প্ৰিভেচিৰ কাৰণে তেখেতে কি দিছিলে আপিল কৰিছিলে আৰু সুপ্ৰিম কোৰ্টে এই জাজমেন্টটো কৈছিলে যে প্ৰিভেচি ইজ আ ফান্ডামেন্টাল ৰাইট ঠিক আছে আৰ্টিকেল 21 ৰ আধাৰত আমি আমাৰ প্ৰিভেচিটো এটা অধিকাৰ হিচাপে পাইছো ঠিক আছে এনেকুৱা ইন্টাৰেষ্টিং কথাবিলাক আপোনালোকে নিজৰ এছেট কি কৰিব লাগিব উপস্থাপন কৰিব লাগিব ওকে নেক্সট হৈছে পলিটিক্যাল আৰু এটা বা ডেভেলপমেন্টাল আমি এটা পাওঁ tourism can this be the next big thing for India specific হয় মানে এইটো আপুনি আসামৰ লগতো ৰিলেট কৰিব পাৰে আপুনি যদি স্পেসিফিক্যালি অকল অসমৰ কাৰণে প্ৰিপাৰেচন কৰি আছে অসমৰ কাৰণে টুৰিজমটো কেনেকুৱা ধৰণে আমাক সহায় কৰিব পাৰে ক'ব পাৰিবনে কিছুমান ডাইমেনশনছ ইয়াত দিব পাৰিবনে আপোনালোকে yes মই এইটো কাৰণে ইয়াত সুধিছো কাৰণ কি দিস ইজ সামথিং যেটো আপোনালোকে সদায় দেখি আছে উপলব্ধি কৰি আছে মানে yes or no টুৰিজমে আমাৰ ইকনমিটো আমাৰ লিভিং ষ্টেণ্ডাৰ্ডটো সকলোখিনি চেঞ্জ কৰিব পৰা কেপাসিটি ৰাখেনে যদি এই পাৰ্টিকুলাৰ সেক্টৰটোত আমি মনোনিৱেশ কৰো মেম পাৰে কওকচোন দুটামান ডাইমেনশনছ কেনেকুৱা ধৰণে পাৰি মেম টুৰিষ্ট বোৰ বেছি হলে তেতিয়া আমি ফিনান্সিয়েলি হেল্প হ'ব আৰু ফিনান্সিয়েলি যদি আমি ডেভেলপ ফিনান্সিয়েলি হেল্প হলে আমাৰ ইকনমিক গ্ৰোথটো বাঢ়িব yes আপুনি এটা ডাইমেনশন দিলে ভেৰি গুড আৰু এটা ডাইমেনশন দিয়কচোন মেম টুৰিজমটো বেছি হ'লে কানেক্টিভিটিটো বাঢ়ি যায় মানে ট্ৰান্সপৰ্ট চিষ্টেম আৰু ডেভেলপমেণ্ট হয় হয় সো আপুনি কৈছে কানেক্টিভিটি এণ্ড লজিষ্টিক্স ভাল হৈ যায় এইটোৰ আমি যদি ৰিসেন্ট যিখিনি স্কিমছ আমি পঢ়ি আছো তাৰ লগতো কানেক্টেড হ'ব পাৰেনে yes সেই তাৰলৈ ডাইমেনশন আপুনি লৈ যাব পাৰেনে টানি পাৰি মেম ক'ত পাৰি স্পেচিয়েলি এটা পাৰ্টিকুলাৰ সেক্টৰৰ মানুহক যথেষ্ট সহায় কৰিব যদি কানেক্টিভিটি লজিষ্টিক্স ভাল হয় কাক মেম ফাৰ্মাৰ্ছ absolutely আৰু ফাৰ্মাৰ্ছৰ যদি এই বস্তুটো বাঢ়ে তেতিয়া এই দেখিছেনে কেনেকৈ লিংক কৰিছো এই লিংকেজটো আপোনালোকে যেতিয়া এষ্টাব্লিছ কৰিব আপোনাৰ নিজৰো ইন্টাৰেষ্টিং লাগিব যিজন পঢ়ি আছে তাৰমানে আপোনাৰ এছেখন তেওঁলোকৰ বাবেও ভাল লাগিব এই ফাৰ্মাৰ্ছ বিলাকে এই লজিষ্টিক্সৰ সহায়ত নিজৰ উৎপাদন বিলাক ভালদৰে বজাৰত লৈ যাব পাৰিব হয়নে তেওঁলোকৰো ইনকাম বাঢ়িব ৰাইট লজিষ্টিক্সে লাষ্ট মাইল কানেক্টিভিটি আমাৰ বঢ়াব হয়নে আৰু যেতিয়া কানেক্টিভিটি আৰু লজিষ্টিক্স বাঢ়ে আমি নতুন আইডিয়াজৰ লগত আমাৰ চিনাকি হয়নে কানেক্টিভিটি আৰু লজিষ্টিক্সৰ লগে লগে আইডিয়াজ বিলাকো আহেনে yes আহে সো আইডিয়াজ নতুন আইডিয়াজ নতুন কনসেপ্ট মানুহে বুজিব জানিব সেই অনুসৰি মানুহে এন্টাৰপ্ৰেনিউৰিয়েল ভেঞ্চাৰ্ছ খিনি হাতত ল'ব পাৰিব হয়নে মানুহৰ ইনকাম এবিলিটি বাঢ়িব
ৰাইট আৰু কি হ'ব পাৰে কওকচোন ইন্টাৰেষ্টিং এটা টপিক যেটো আপোনালোকে সদায় দেখি আছে বা সদায় নিজেও কেতিয়াবা টুৰিষ্ট হিচাপে কৰবাত গৈছে আৰু তাৰ পৰা কি হ'ব পাৰে ইকনমিটো মেম কেনেকুৱা এখন ধৰণৰ প্ৰভাৱ ষ্টেটৰ পৰিব পাৰে লগত মেম এখন ষ্টেটৰ মানে যিটো ৰিলেশ্যন সেইটো বাঢ়িব পাৰে people to people connection এটো এটা বহুত ডাঙৰ বস্তু ঠিক আছে people to people connectionৰ পৰা আমাৰ কি সহায় হয় এক নম্বৰ আমি আইডিয়াজ বিলাক পাওঁ হয়নে আমি পৰস্পৰৰ লগত সম্বন্ধ গঠন কৰো আমি এটা কনসেপ্ট পঢ়িছিলো নেশনহুডৰ নেশনৰ কথা কনসেপ্ট এটা পঢ়িছিলো মনত আছে নে প্ৰিভিয়াস ক্লাছত আমি ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে বৰ্তমানো গঢ় দিবলে যত্ন কৰি আছো হয়নে আমি স্কিমো পঢ়িছিলো তাৰ ক্ষেত্ৰত এক ভাৰত শ্ৰেষ্ঠ ভাৰত এটা পিপল টু পিপল কানেকশ্যন হলে আমাৰ নেশ্যনেলিজমটো কেনে ধৰণে বাঢ়ে কওকচোন মেম কালচাৰেল এক্সচেঞ্জৰ থ্ৰু দি ইয়েছ ফলত কি হয় নেশ্যন ৰাষ্ট্ৰ হিচাপে আমি কেনে ধৰণে বিকাশ হ'ব পাৰে বা ৰাষ্ট্ৰীয়তাবাদীৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাটো কেনে ধৰণে ষ্ট্ৰং হয় ষ্ট্ৰেংথেন হয় নেশ্যন হিচাপে বা আমি নেশ্যনেলিজমটো ফিল কৰিবলৈ হলে আমি কি ফিল কৰিব লাগিব একতা আমি ফিল কৰিব লাগিব হয়নে একতা ফিল কৰাত পিপল টু পিপল কানেকশ্যনৰ কি প্ৰভাৱ আছে তেতিয়া আমি ইজনে সিজনক ভালদৰে বুজো তেতিয়া আমি এইটো কথাও বুজি উঠো বেলেগ বেলেগ জেগাৰ পৰা যেতিয়া মানুহবিলাক আহে ফৰ এক্সাম্পল মহাৰাষ্ট্ৰৰ পৰা আহিলে তামিলনাডুৰ পৰা আহিলে যে একেখন ভাৰততে আমি আছো বিভিন্ন সংস্কৃতি লৈ আমাৰ মানে বেলেগ বেলেগ চিন্তাধাৰা লৈ কিন্তু আমি মূলত একেখন ৰাষ্ট্ৰৰে সন্তান হয় ঠিক আছে একেডাল এনাজৰীয়ে আমাক বান্ধি ৰাখিছে সো এই পিপল টু পিপল কানেকশ্যনৰ পৰা যথেষ্ট আমাৰ এই নেশ্যনৰ যিটো আমাৰ কনসেপ্ট হয় আমাৰ ৰাষ্ট্ৰীয়তাবাদীৰ যিটো চিন্তাধাৰা হয় সেই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাটো গঢ় লৈ উঠে আমি একেডাল এনাজৰীৰে আমি নিজকে বান্ধ খুৱাব পাৰো আৰু আমাৰ তাৰ ফলত কি হয় কওকচোন আইডেন্টিটি ক্ৰাইচিছ এলিয়েনেশ্যন ইজ অপজিট টু নেশ্যনেলিজম যে আমি ৰাষ্ট্ৰৰ আমাক দেখোন মাহিয়াই চকুৰে চাই আমি বেলেগ হয় আমাৰ কথাবিলাক তেওঁলোকৰ লগত নিমিলে এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক আমাৰ আহে এই আইডেন্টিটি ক্ৰাইচিছ হোৱাৰ ফলত বহু সময়ত আমি টেৰৰিষ্ট আউটফিট বিলাক উঠি অহা আমি দেখিবলৈ পাওঁ হয়নে এটা এনেকুৱা ধৰণৰ চিন্তাধাৰা যে আমাৰ প্ৰতি অন্যায় হৈছে আমি তেওঁলোকৰ দৰে একেই নহয় হয়নে এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক আমি কমাই আনিব পাৰো টুৰিজমৰ ক্ষেত্ৰত হয়নে দেখিছেনে মই কেনেকুৱা ধৰণে কানেক্ট কৰিছো ফাৰ্মাৰ্ছৰ লগতো কানেক্ট কৰিলো টেৰৰিজমৰ লগতো কানেক্ট কৰিলো ৰাইট আৰু কিহৰ কানেক্ট কৰিব পাৰে কওকচোন আজি আমি ইয়াকে ভালদৰে ধৰিম কওকচোন আমি ডেমক্ৰেচিৰ লগত কানেক্ট কৰিব পাৰোনে টুৰিজমটো ডেমক্ৰেচি মানে কি হয় ডেমক্ৰেচি মানে হৈছে এনেকুৱা এটা চিন্তাধাৰা য'ত আপোনাৰ অপিনিয়ন আপুনি ৰখাৰ সুবিধা আছে আৰু আপোনাৰ অপজিট অপিনিয়ন যদি কোনোবাই ৰাখিছে অপজিট অপিনিয়ন আপোনাৰ লগত এই অপিনিয়নটো মিলা নাই সেইজন মানুহেও নিজৰ অপিনিয়নটো ৰাখাৰ সুযোগ পায় সো এই ডিফাৰেন্স অফ অপিনিয়ন থকাৰ সত্ত্বেও আমি এটা সিনথেসিসৰ ফালে যাব পাৰো য'ত আটাইতকৈ ভাল বস্তু দুইটা অপিনিয়নৰ পৰা লৈ এটা ভাল চিন্তা আমি আগবঢ়াব পাৰো যিটো নেকি যুক্তিমূলক হয় যিটোৱে আমাৰ এখোজ আগুৱাই যাবলৈ আমাক সহায় কৰে যেনেকে ডেমক্ৰেচিৰ এটা পেহলু হৈছে যে আমি সবে ইলেকশ্যনত পাৰ্টিচিপেট কৰো ইলেকশ্যন is nothing but a manifestation of democracy কেনেকৈ কাৰণ কি আপুনি এটা চিন্তাধাৰা ধৰি লওক এজন মানুহ আঞ্চলিকতাবাদত বিশ্বাস ৰাখে তেওঁ এই ইলেকশ্যনটোত এই ডেমক্ৰেচিটো পাৰ্টিচিপেট কৰিবলৈ সুবিধা পায়নে পাই মেম এজন এনেকুৱা মানুহ যি ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰে তেওঁ সেই সুবিধাটো পায় এনেকুৱা এজন মানুহ যি এইবিলাক একো মেটাৰ নকৰে অকল ডেভেলপমেন্টতহে তেওঁ বিশ্বাস ৰাখে তেওঁ সেই সুবিধাটো পায় হয়নে সো ইলেকশ্যনটো এনেকুৱা এটা মেচিনাৰী যাৰ থ্ৰু দি আমি ডেমক্ৰেচি দেখিবলৈ পাওঁ ৰাইট সো টুৰিজমৰ থ্ৰু দি কি হয় এই ডেমক্ৰেটিক
ভাৱধাৰাবিলাক যে আমাৰ লগত নিমিলা কথা নিমিলা মানুহ থাকিব পাৰে, তেওঁলোকেও যাতে যুক্তি সহকাৰে নিজৰ ভাৱধাৰাখিনি ৰাখিবলে এটা সুযোগ পায়, হয়নে? এই ডেমক্ৰেটিক ফিলিংটো আমি বঢ়াব পাৰো, হয়নে? আমি টুৰিজমৰ দ্বাৰা হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰাৰ সুযোগ আহেনে নাহে? টুৰিজমৰ থ্ৰুদি আমি কি পাওঁ? টুৰিষ্ট পাওঁ, হয়নে? এই টুৰিষ্ট বিলাক যেতিয়া আমাৰ ইয়াত প্ৰাকৃতিক দৃশ্য চাবৰ কাৰণেই হওক, বেলেগ কাৰণ আমাৰ কালচাৰৰ এক্সপিৰিয়েঞ্চ লোৱাৰ ক্ষেত্ৰতে হওক, তেখেতসকল আহে, তেতিয়া আমি অনুভৱ কৰোঁ তেখেতসকলক বেটাৰ চাৰ্ভিচ দিব আমি লাগিব। তেতিয়াহে তেওঁলোকে পুনৰবাৰ আহিব বা তেওঁলোকে নিজৰ ঠাইলৈ উভতি গৈ আমাৰ দেশৰ বিষয়ে, আমাৰ ৰাজ্যৰ বিষয়ে দুই এজনক ক'ব তেওঁৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে। আমি যেতিয়া এই চাৰ্ভিচটো বেটাৰ কৰিবলৈ চেষ্টা কৰিম, আমি এইটোও চেষ্টা কৰিম যে আমি ভালদৰে স্কিলছ বিলাক আমি ডেভেলপ কৰোঁ, হয়নে? আমি আৰু ইয়াৰ প্ৰতি পঢ়ো। চ' স্কিল ডেভেলপমেণ্ট আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো টুৰিজমে পজিটিভলি কি কৰে? অৰিহণা যোগায়। বুজি পাইছেনে? Yes, ma'am. চ' আপোনালোকে কেনেকুৱা ধৰণে ডাইমেনশ্যনছ বিলাক আনিব? এই ডাইমেনশ্যনছ বিলাক কেনেধৰণে ইণ্টাৰলিংক কৰিব লাগিব। আপোনালোকে ইণ্টাৰলিংক কেনেকে কৰিব? ডাইমেনশ্যনছ খিনি কেনেকে দিব? প্ৰত্যেকটো পেৰেগ্ৰাফত আপোনালোকক মই যোৱা ক্লাছতো কৈছো, প্ৰত্যেকটো পেৰেগ্ৰাফত ওৱান মেইন আইডিয়া আপোনালোকে লিখিব। এই পেৰেগ্ৰাফত আপুনি যিটো ওৱান মেইন আইডিয়া লিখিব, এই আইডিয়াটো আপোনালোকে পেৰেগ্ৰাফটো লিখোতে চেন্টেন্সেছ লিখিব, হয়নে? চেন্টেন্সেছৰ সহায়ত আপোনালোকে পেৰেগ্ৰাফ এটা লিখিব, ৰাইট? এই চেন্টেন্সেছ বিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে? শৰ্ট হ'ব লাগে আৰু ক্ৰিস্প হ'ব লাগে। বেছি দীঘলীয়া চেন্টেন্স আপোনালোকে লিখিলে মানুহৰ এটেনশ্যনটো ধৰি ৰাখিবলে নোৱাৰে। শৰ্ট ক্ৰিস্প চেন্টেন্সেছত আপুনি লিখিব আৰু পেৰেগ্ৰাফছ বিলাকো বহুত দীঘল হ'ব নালাগে, শৰ্টাৰ পেৰেগ্ৰাফছ হ'ব লাগে, ঠিক আছে? আৰু এটা পেৰেগ্ৰাফত এটা আইডিয়া আপোনালোকে এটা ডাইমেনশ্যন আপুনি দিব, সেই ডাইমেনশ্যনটো নেক্সট যিটো পেৰেগ্ৰাফ হ'ব, সেই পেৰেগ্ৰাফটোত আপুনি লিংক কৰি তাক ধুনীয়াকৈ লৈ যাব, ঠিক আছে? ইটোৰ পিছত সিটো ধুনীয়া এটা গতিত আপোনাৰ এছেখন আপোনাৰ গতি কৰিব লাগে, যাতে আপোনাৰ এছেখন যি পঢ়ি আছে তেওঁ এটা ধুনীয়া কি পায়, মই ইয়াৰ আগৰ ক্লাছটোত কৈছিলো, এটা ধুনীয়া ফ্লো পায়। এই ফ্লোটো হৈছে বহুত ইম্পৰ্টেণ্ট when it comes to essay, ঠিক আছে? এই ফ্লোটো, এই ধাৰাটো যেতিয়া আপুনি ধৰি ৰাখিব পাৰিব, এই ধাৰাটোৰ দ্বাৰা আপুনি যিজনে পঢ়ি আছে আপোনাৰ এছেখন, সেই এছেখনৰ মূল এছেন্সটো আপুনি ধৰি ৰাখিব পাৰিব। You will write beautiful essays which are interesting, ঠিক আছে? So আপোনালোকে আজি উইকেণ্ড হয়, সদায় মই আপোনালোকক কৈছো যে এটা পাৰ্টিকুলাৰ উইকত আপোনালোকে কি কৰিব? এখন এছে লিখিব, অকে? কাৰণ কি এইটো এটা স্কিল হয় যিটো একেদিনাই আপোনালোকে ডেভেলপ কৰিব নোৱাৰিবও পাৰে, ঠিক আছে? ইয়াৰ কাৰণে আপোনালোকক কি লাগে? সময় লাগিব। যিকোনো এটা স্কিল আপুনি ডেভেলপ কৰিবলৈ নিজৰ লগত সেই সময়টো দিব লাগিব। চ' আপুনি কি কৰিব? এছে লিখাৰ এভৰি উইক প্ৰেক্টিচ কৰিব, অকে? চানডেটো লওক, অকল চানডেটো লওক যিটোত আপুনি এখন এছে লিখিব, আৰু বাকী চানডেটো আপুনি ভাল লগা কামখিনি কৰিব, ঠিক আছে? নিজৰ ওপৰত প্ৰেছাৰ নিদিব, বিকজ এটা দিন আপোনালোকে এনেকুৱা এটা ল'ব লাগে যিটো দিনা আপুনি অকণমান ৰিলেক্স থাকে, নেক্সট গোটেই উইকটোৰ কাৰণে আপুনি ভালদৰে কাম কৰিবৰ কাৰণে আপুনি যাতে উৎসাহ আপোনাৰ মনত থাকে, আপোনাৰ ভিতৰত থাকে, ঠিক আছে? চ' আজিৰ ডিছকাশ্যন খিনিৰ অনুসৰি আপোনালোকে এছে লিখিব পাৰিবনে? আপোনালোকে career ক্লাছৰ যিটো ওৱান নোট আছে তাৰ লাষ্ট ছেকশ্যনটোত যাব, গোটেই এছেছখিনি পাব, ভাল কোটছো আমি দি থৈছো যিখিনি আপোনালোকে ইউজ কৰিব পাৰিব, অকে? পাৰিবনে আপোনালোকে এতিয়া এছে লিখিবলৈ? Okay, very good. এতিয়া এছে নাই, কিন্তু maybe Jennifer, is Jennifer available in the class? Yes, Jennifer, you have raised your hand. So you had sent me your answer. I'll evaluate it. I hope I'm audible and visible to you. Kindly switch on your mic if you need to say anything, okay? Critically analyze the effectiveness of PKVY, Paramparagat Krishi Vikas Yojana, and NFSM.
Paramparagat Krishi Vikas Yojana seeks to promote the use of traditional methods in health of soil raising. Apnar R to bahut beya. Your R looks like N. R to enake likhibo ba enake dhuniyake R buli kom poage likhibo. ঠিক আছে? Because examiner will not spend much more time evaluating or examining what you have written. ঠিক আছে? Nazing কি হয় এটো বস্তু কাটি দিব। এই R to লিখিছেনে or বেয়া R লিখে আপনি। Agricultural output and giving consumers produce free of chemicals. Okay. কিন্তু এতিয়া আপুনি কি কৰিলে মই কোৱেশ্চনটো দিছিলো critically analyze effectiveness of PK, BY and NFSM. আপুনি যেতিয়া ইন্ট্ৰোডাকশনটো লিখিব তেতিয়া আপুনি দুইটাকে লগত লৈ পেলাই এটা ইন্ট্ৰোডাকশন আগবঢ়াব লাগিব। Okay? This is particularly to Paramparagat Krishi Vikas Yojana. Apuni enekwa dhorone introduce koribo pare je Paramparagat Krishi Vikas Yojana and National Food Security Mission are two very important schemes taken up by the Ministry of Agriculture which seeks to improve our organic farming methods and also take suitable measures to increase our productivity of important crops like wheat, rice, pulses, etc. ঠিক আছে? বুঝি পাইছেনে? Jennifer, achievements encouraged many encouraged many farmers to switch to organic farming, contributed to the improvement of soil health, facilitated better market connections for organic crops. Chemical fertilizer কমায় অনা, productivity increase করা, এখানে বস্তু লিখিব লাগিব। Criticisms, farmers lack adequate knowledge and training, lower yields compared to traditional methods. Lower yields বুলি আমি একেলগতে কৈ দিব নোৱাৰো traditional methods. Paramparagat Krishi Vikas Yojana to traditional হয়, right? So আমি lower yields compared to technologically driven methods বুলি ক'ব পাৰো। Okay? Lack of infrastructure for storage, transportation and marketing. আৰু তাৰপিছত আপুনি আকৌ National Food Security Missionৰ এটা introduction দিছে এটো একেলগে কৰিব। Okay? Achievements increase production of wheat, rice, pulses, adoption of modern technologies, better farming practices, rural employment. Okay. আৰু এটোৰ পৰা আমি কি কৰিছো increasing population of যাতে আমি খুৱাব পাৰো হেতু ব্যৱস্থা হৈছে, malnutrition root কৰিবলৈ পাৰিছো, import substitution কৰিব পাৰিছো, all those things going to come into picture. ঠিক আছে? Criticisms not equally distributed across regions, long-term sustainability issues, inadequate infrastructure, market access, আৰু আপোনালোকে way forward to লিখিব লাগিব, way forward বা আপুনি কি solution আগবঢ়াইছে যে আমি monitoring ভালদৰে কৰিব লাগিব, regional যিবিলাক disparities আছে সেইখিনি আমি কমাই আনিব লাগিব। ঠিক আছে? Although PM এটা আপুনি conclusion to একেলগে দিছে, that is good. Although PKVY to প্ৰথমতে আপোনালোকে Paramparagat Krishi Vikas Yojana আৰু ইয়াৰ full form to লিখি লব। ঠিক আছে? Are essential to India's agricultural policy. They each face issues and that require ongoing support and modification. Last thought, eta positive note দিব যাতে আমি আমাৰ farmers বিলাকৰ যেটো income আছে তাক আমি increase কৰিব পাৰো, আমাৰ productivity in food crops আমি বঢ়াব পাৰো, তাৰ কাৰণে এটা বহুত ধুনিয়া ব্যৱস্থা হয়। কিন্তু ইয়াৰ যিখিনি loopholes আছে ইয়াক যদি আৰু ভাল কৰিব পাৰো, we can put ourselves ahead in the world context in many of the cultivation of crops. Okay? Is it clear, Jennifer? So thank you so much. I'm very glad that you joined this class and had the opportunity to interact. So I hope that you have a beautiful weekend and you make the most out of it. And I hope to meet you again on Monday. ঠিক আছে? Till then, have a beautiful weekend.